হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমি আগৰ ভিডিঅ'ত বা আগৰ ক্লাছত পঢ়ি আছিলোঁ অনুশীলনী 9.3 আৰু 9.4টো আমাক নালাগে। এতিয়া পঢ়িম চেপ্টাৰ 10 বা দশম অধ্যায় বৃত্ত, চাৰ্কেল। বৃত্তৰ বিষয়ে কিছুমান কথা প্ৰথমতে অনুশীলনী 10.1 আৰম্ভ হোৱাৰ আগতে জানি ল'ব লাগিব। ব'লক বৃত্ত এটা আঁকো। মোৰ তাত কম্পাছ নাই, মই হাতেৰে আঁকিম। আপোনালোকে কম্পাছ দি আঁকিব, সেইকাৰণে গোল নহ'ব পাৰে, নহ'বই। এটা বৃত্ত এটাৰ আমাৰ কি থাকে? কেন্দ্ৰ এটা থাকে, হয়নে? কেন্দ্ৰ অ'ত আমি কম্পাছটো লৈ আমি চাৰিওফালে যেতিয়া ঘূৰাম, চাৰিওফালে থকা বিন্দুবোৰ লগাই দিম, তেতিয়া এটা বৃত্ত হ'ব, হয়নে? বৃত্ত কাক বোলে চাই ল'ম প্ৰথমতে। এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা সমতলখনৰ বিন্দুসমূহৰ সমষ্টি বা থোপটোকে বৃত্ত বোলে। ইয়াত নিৰ্দিষ্ট স্থিৰ বিন্দুৰ পৰা সমতলত থকা বাকী বিন্দুবোৰৰ থোপখিনিকে আমি কি বুলি কওঁ? বৃত্ত বুলি কওঁ। এইটো ডেফিনেশ্যন। আৰু কি দিয়া আছে? বৃত্তৰ কেন্দ্ৰ আৰু ইয়াৰ যিকোনো বিন্দু সংযোগী ৰেখা খণ্ডকো বৃত্তটোৰ ব্যাসাৰ্ধ বোলে। এতিয়া আপোনালোকে চবে জানে বৃত্তটোৰ ব্যাসাৰ্ধ আমি যিকোনো কেন্দ্ৰৰ পৰা যিকোনো বিন্দুত লগালে এইটো হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধ যিকোনো হ'ব পাৰে, এইটোৱে নহয়। যিকোনো বিন্দু কেন্দ্ৰৰ পৰা যিকোনো বিন্দুলৈ দূৰত্বই হ'ল ব্যাসাৰ্ধ, হ'লনে? এইখিনিলৈকে হ'ল। তাৰপিছত আকৌ আমি জানো যে যদি দুটা বিন্দু সংযোগ কৰি দিওঁ, তেতিয়া আমি কি পাই যাম? ব্যাস পাই যাম। এইটো কি হৈ যাব? ব্যাসাৰ্ধৰ দুগুণ ব্যাস হ'ল। ব্যাসাৰ্ধ পালোঁ। এতিয়া চাওক, এটা বৃত্তই বৃত্তৰ সমতলখনক তিনিটা অংশত বিভক্ত কৰে। সেয়া হ'ল বৃত্তটোৰ ভিতৰভাগ, যাক বৃত্তটোৰ অন্তৰ্বৰ্তী অংশও বুলি কোৱা হয়। বৃত্তটোৰ ভিতৰভাগ এইখিনি কি বুলি কোৱা হয়? অন্তৰ্বৰ্তী অংশ। 2 নম্বৰটোৰ বৃত্তটো নিজেই, আৰু 3 নম্বৰ বৃত্তটোৰ বাহিৰভাগ, যাক বৃত্তটোৰ বহি অংশ বুলি কোৱা হয়। এটা বৃত্তটোক তিনিটা অংশত ভাগ কৰে: বৃত্তটোৰ অন্তৰ্বৰ্তী অংশ, বৃত্তটো আৰু বৃত্তটোৰ বহি অংশ। হ'লনে? এতিয়া চোৱা, যদি তুমি বৃত্তৰ দুটা বিন্দু P আৰু Q লোৱা, তেন্তে PQ ৰেখাখণ্ড বৃত্তটোৰ এডাল জ্যা বোলা হয়। আৰু এটা টাৰ্ম কি পালোঁ? জ্যা। যদি P আৰু Q দুটা বিন্দু লওঁ আৰু এই দুটা যদি লগাই দিওঁ, তেতিয়াহ'লে এইডাল হ'ল এডাল জ্যা। বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালে হ'ল জ্যা। তেনেহ'লে আমি ব্যাসডালকো আমি জ্যা বুলিয়ে ক'ব পাৰিম, হয়নে? এই ব্যাসকো আমি জ্যা বুলি ক'ব পাৰিম। আৰু সেইকাৰণে কৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জ্যাক বৃত্তটোৰ ব্যাস বোলে। আমি যোনটো কেন্দ্ৰৰ মাজেৰে যোনডাল জ্যা যাব, সেইডালক আমি ব্যাস বুলি কওঁ। হ'ল ইয়ালৈকে। আকৌ এইখিনিত আছে এডাল ব্যাসে বৃত্তৰ বৃহত্তম জ্যাস। কি পালোঁ আমি? বৃত্তৰ ব্যাসটোৱে বৃত্তটোৰ বৃহত্তম জ্যা। সকলো ব্যাসৰ দৈৰ্ঘ্য সমান, যি ব্যাসাৰ্ধৰ দুগুণ হয়। সকলো ব্যাসৰ দৈৰ্ঘ্য সমান, যি ব্যাসাৰ্ধৰ দুগুণ হয়। এইটো পাই আহিলোঁ আমি। দুটা বৃত্তৰ একোটা অংশক এডাল চাপ বোলে। দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক চাপ বোলে। এতিয়া চাপ, নতুন এটা টাৰ্ম পাইছোঁ, চাপ। দুটা বিন্দু আছে P আৰু Q। PQৰ এই মাজৰ অংশক কি বুলি কোৱা হয়? বৃত্তটোৰ চাপ বুলি কোৱা হয়। বৃত্তৰ কেইটা চাপ পাম নহ'লে? এটা ইটো আৰু এটা ইফালে, দুটা চাপ। হ'লনে? দীঘল অংশক অধিচাপ PQ আৰু চুটি অংশটোক উপচাপ PQ বোলা হয়। উপচাপটোক PQ ৰে বুজোৱা হয়, এইটো চিম্বলেৰে বুজোৱা হয়। আৰু অধিচাপক PRQ ৰে বুজোৱা হয়। এতিয়া এইটোক কি বুলি কোৱা হ'ব? এইখিনিক উপচাপ, আৰু এইফালে এটা বিন্দু লৈ লওঁ PR। এইখিনিক কোৱা হ'ব অধিচাপ। ডাঙৰ অংশটোক অধিচাপ আৰু সৰু অংশটোক উপচাপ। এইখিনি কি বুলি আমি চিম্বল লিখিব পাৰিম? PRQ। এনেকৈ। আৰু এইটো P আৰু Q, এইটো চিম্বলত। হ'ল।
য'ত R P আৰু Qৰ মধ্যৱৰ্তী বিন্দু। R হ'ল P আৰু Qৰ মধ্যৱৰ্তী বিন্দু। যেতিয়া P আৰু Q এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'ব তেতিয়া দুয়োটা চাপ সমান হ'ব আৰু প্ৰত্যেকটোকে অৰ্ধবৃত্ত বোলা হয়। যেতিয়া P Q এইটো কেন্দ্ৰ, যদি এইটো ব্যাস হয়, P আৰু Q ব্যাসডাল এনে ধৰিহে লৈছোঁ, P আৰু Q কি কৈছে, যেতিয়া P আৰু Q এডাল ব্যাসৰ প্ৰান্তবিন্দু হয়, প্ৰান্তবিন্দু মানে এই প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হয়, তেতিয়া দুয়োটা চাপ সমান হ'ব আৰু প্ৰত্যেকটোকে অৰ্ধবৃত্ত বোলা হয়। তেতিয়া এইটো চাপ অধিচাপ আৰু উপচাপ মানে দুটাই প্ৰায় সমান হৈ যাব। তেতিয়া আমি এইবিলাকক বৃত্তবিলাকক কি বুলি কওঁ, অৰ্ধবৃত্ত। অৰ্ধবৃত্ত হ'লনে? যেতিয়া দুটা সমান বৃত্তত ভাগ হ'ব তেতিয়া অৰ্ধবৃত্ত বুলি কোৱা হ'ব। আৰু ইয়াত আৰু কৈছে বৃত্তটোৰ বাহিৰে বাহিৰে গোটেইখিনিক আমি কি বুলি কওঁ, পৰিধি। পৰিসীমা নকয় বৃত্তক কি বুলি কোৱা হয়, পৰিধি। পৰিধি সূত্ৰ কি আছিলে, 2πr। আৰু বৃত্তটোৰ কাৰ্লি সূত্ৰ গোটেইখিনি মাজৰখিনি πr স্কোৱাৰ। এইবিলাক বৃত্তৰ বিষয়ে সৰু সৰু বস্তুবিলাক আগতে আপোনালোকে পাই আহিছে। তাৰপিছত আৰু কি কৈছে, এই কথাখিনি আপোনালোকে পঢ়িব হা, অৱতাৰণা বা ইন্ট্ৰডাকশ্যনখিনি চব অংক কৰাৰ আগতে সেইখিনিয়ে মেইন। এডাল জ্যা আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশক বৃত্তাকাৰ ক্ষেত্ৰত খণ্ড বা সাধাৰণভাৱে বৃত্তখণ্ড বোলা হয়। এতিয়া চাওক, বৃত্তখণ্ড, এডাল যিকোনো জ্যা P আৰু Q, এই P Qৰ মাজৰ অংশবিলাকক কি বুলি কোৱা হয়, বৃত্তখণ্ড। এইখিনি আৰু এইখিনি বৃত্তখণ্ড। ইয়াকো দুটা ভাগত ভাগ কৰিব পাৰি। বৃত্তখণ্ড বোলা হয়, দুই প্ৰকাৰৰ বৃত্তখণ্ড পাবা, সেয়া হ'ল মুখ্য বা অধি বৃত্তখণ্ড আৰু গৌণ বা উপবৃত্তখণ্ড। ডাঙৰটোক কি বুলি কোৱা হয়, মুখ্য বৃত্তখণ্ড আৰু ইয়াত গৌণ বৃত্তখণ্ড। এই মুখ্যটোক আমি কি বুলি ক'ব পাৰোঁ, অধিও বুলি ক'ব পাৰোঁ, মুখ্য বা অধি। আৰু এইটো উপ হ'ব, এইটোৰ নিচিনা, সৰুটো উপ আৰু ডাঙৰটো অধি। যেনেকৈ ডাঙৰটো মুখ্য বা অধি আৰু সৰুটো হ'ল গৌণ বা উপ। আৰু এটা কৈছে লাষ্ট, এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটোক বৃত্তাংশ বোলা হয়। এইটো হ'ল বৃত্তখণ্ড পালোঁ, এটা বৃত্তাংশ। চাপ মানে কি, এইটো আমি চাপ এইমাত্ৰ পাইছিলোঁ, যিকোনো দুটা বিন্দুৰ মাজৰ অংশ P Q। এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ, চাপ দুটাৰ লগত যদি ব্যাসাৰ্ধ লগাই দিওঁ তেতিয়াহ'লে এই দুটাক কি বুলি কোৱা হয়, বৃত্তাংশ বুলি কোৱা হয়। এতিয়া বৃত্তাংশ সৃষ্টি কৰিলে বা বৃত্তাংশ ক্ৰিয়েট কৰিলে। আৰু বৃত্তাংশ কেই প্ৰকাৰৰ, দুই প্ৰকাৰৰ। এইটো কি বুলি কোৱা হয়, ডাঙৰটোক মুখ্য বৃত্তাংশ, সৰুটোক গৌণ বৃত্তাংশ। হ'লনে? ইমানখিনি আছিলে। আৰু লাষ্টত কি কৈছে, দুটা চাপ সমান হয়, দুটা চাপ যদি সমান হয় মানে অৰ্ধবৃত্ত হয়, অৰ্থাৎ প্ৰত্যেকটোৱে অৰ্ধবৃত্ত, তেতিয়া দুটা বৃত্তাংশ একে হ'ব আৰু প্ৰত্যেকটো এটা অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰ হ'ব। এইটোৰ নিচিনা আৰু দুটা চাপ যদি সমান হয় তেনেহ'লে আমি ব্যাসাৰ্ধ কেইটাও লগাই দিলোঁ আৰু তেতিয়া কি হৈ যাব, দুটা অৰ্ধবৃত্ত হৈ যাব। সেইখিনিয়ে কৈছিলে। এয়া কথাখিনি এইখিনিয়ে আছিলে। এতিয়া আমি অনুশীলনী 10.1 চাওঁ। খালী ঠাই পূৰণ কৰা। কি কৈছে, বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ ডেছত অৱস্থিত। কেন্দ্ৰটো বহিভাগত অৱস্থিত নে অন্তৰ্ভাগত? আমি পাইছিলোঁ নহয়, বৃত্তৰ কেন্দ্ৰ অন্তৰ্ভাগত হ'ব, অন্তৰ্ভাগত অৱস্থিত। এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ'লে ই বৃত্তটোৰ ডেছত অৱস্থিত, বহিভাগত অন্তৰ্ভাগত। কি কৈছে, বৃত্তৰ কেন্দ্ৰৰ পৰা বিন্দুটো বৃত্তৰ ব্যাসাৰ্ধতকৈ দূৰত আছে, তেনেহ'লে ক'ত হ'ব, বহিভাগত। এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ কি হ'ব, ব্যাস হ'ব। আটাইতকৈ দীঘল জ্যাডাল কি পাইছিলোঁ আমি, ব্যাস বুলি। এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো এটা কি হয়,
চাপৰ প্ৰান্তবিন্দু যদি এডাল ব্যাসৰ প্ৰান্তবিন্দু হয় তেনেহ'লে চাপটো কি হয়? এটা অৰ্ধবৃত্ত। এটা বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু জ্যাৰ মধ্যৱৰ্তী অংশ। বৃত্তখণ্ড পাইছিলোঁ আমি, বৃত্তটোৰ চাপ আৰু জ্যা, এডাল জ্যাৰ মধ্যৱৰ্তী অংশ, মাজৰ অংশবিলাকক আমি চাপ বুলি কওঁ। বৃত্তখণ্ড বুলি কওঁ। এটা বৃত্তই বৃত্তটোত থকা সমতলখনক কেইটা ভাগত ভাগ কৰিছিলে? 3টা ভাগত ভাগ কৰিছিলে। এইটো পাই আহিলোঁ। 2 নম্বৰ, সঁচা বা মিছা লিখা, তোমাৰ উত্তৰ যুক্তি দিয়া। এতিয়া চাওক, 1 নম্বৰ, কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখা খণ্ডক বৃত্তটোৰ এডাল ব্যাসাৰ্ধ। কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসাৰ্ধ। আমি পাইছিলোঁ যে ইয়াত কেন্দ্ৰৰ পৰা যিকোনো দূৰত্বত এটা ব্যাসাৰ্ধ হ'ব, সেইটোৱে ব্যাসাৰ্ধ। এইটো হ'ব শুদ্ধ। এটা বৃত্তৰ সীমিত সংখ্যকহে সমান জ্যা থাকে। সমান জ্যা সীমিত সংখ্যক থাকিব জানো? অসীম থাকিব বৃত্ত এটাৰ। যদি ইয়াত এইখিনি এইটো সমান হয়, এইটো সমান হ'ব, ইফালে সমান হ'ব, ইফালে হ'ব, এনেকৈ অসংখ্য থাকিব। এইটো তেনেহ'লে ভুল। এটা বৃত্তক 3টা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকটো চাপ এটা অধিচাপ হ'ব। অধিচাপ হ'বলৈ আমাৰ ডাঙৰ হ'ব লাগিব। তেনেহ'লে আমি বৃত্তটোক 2টা চাপতে ভাগ কৰিব পাৰোঁ, 3টা চাপত নহয়। সেইকাৰণে এটা উপচাপ হ'ব, এটা অধিচাপ। 3টা ভাগত কৰিলেতো নহ'বই। এইটো হ'ব ভুল। এডাল জ্যা যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ, সেয়া বৃত্তটোৰ এডাল ব্যাস। ব্যাসাৰ্ধ যদি দুগুণ হয় তেনেহ'লে এইটো বৃত্তটোৰ ব্যাস হ'বই। আকৌ 5, এটা বৃত্তাংশ বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ। বৃত্তাংশ মানে কি পাইছিলোঁ? অনুৰূপ চাপ আৰু ব্যাসাৰ্ধৰ মাজৰ অংশ। ইয়াত কৈছে বৃত্তৰ জ্যা নহয়, বৃত্তৰ ব্যাসাৰ্ধ। এইটো শুদ্ধ। এটা বৃত্ত সমতলিকাকাৰ। বৃত্ত এটাক আমি সমতল এখনত ৰাখিব পাৰোঁনে নাই? তেনেহ'লে এইটো সমতলিকাকাৰ হ'লে নাই, এইটো হ'ব শুদ্ধ। হ'লনে? এতিয়া নেক্সট আছে অনুশীলনী 10.3। 10.3 কৰোৱাৰ আগতে কেইটামান বস্তু আমি জানি ল'ব লাগিব, সেইকেইটা জানি লওঁ বোলক। এডাল জ্যা এটা বিন্দুত উৎপন্ন কৰা কোণ। এই দুটামান উপপাদ্য জানিব লাগে। উপপাদ্য 10.1, এটা বৃত্তৰ সমান জ্যাবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। চাওক, এটা বৃত্ত আছে, যদি ইয়াৰ এইটো জ্যা সমান আৰু এইটো জ্যা সমান হয়, মানে তেনেহ'লে ই কেন্দ্ৰত কি সমান কোণ উৎপন্ন কৰিব। এইটো কৈছে। কি আছে? পি কিউ আৰু এ পি। পি কিউ আৰু এ বি যদি সমান হয় তেনেহ'লে ই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিব। আমি কেনেকৈ ধৰিম? ইয়াত যদি অ এটা ধৰি লওঁ, এই দুটা ত্ৰিভুজ সৰ্বসম দেখা দিলে হৈ গ'ল। কি হ'ব? পি ত্ৰিভুজ পি অ' কিউ আৰু কি হ'ব? এ অ' বি। এ অ' বি আমাক কি দিছে? এই জ্যাকেইটা সমান। কি হ'ব? পি কিউ ইকুৱেল এ বি। পি কিউ ইকুৱেল এ বি। আৰু জ্যাৰ লগত আমি কি লগালোঁ? ব্যাসাৰ্ধ। বৃত্তৰ ব্যাসাৰ্ধটো সকলো কোণৰ কাৰণে, সকলো মানে বিন্দুৰ কাৰণে সমান। তেনেহ'লে কি হ'ব? কিউ অ' ইকুৱেল বি অ'। কিউ ইকুৱেল বি অ'। তাৰপিছত আকৌ পি অ' ইকুৱেল এ অ'। পি অ' ইকুৱেল এ অ'। তেনেহ'লে এই ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল। ইয়াৰ পৰা ত্ৰিভুজ পি অ' কিউ সৰ্বসম ত্ৰিভুজ এ অ' বি। তেনেহ'লে চি পি চিটি হিচাপে আমি কি ক'ব পাৰিম? এই অনুৰূপ কোণকেইটাও সমান, মানে কিউ অ' পি। কিউ অ' পি ইকুৱেল এ অ' বি। এ অ' বি কি হিচাপে? চি পি চি টি হিচাপে। হ'লনে? এইটো এটা উপপাদ্য আছিলে। উপপাদ্য কি আছিলে? 10.1। ইয়াত প্ৰুফ কৰাও আছে, মই আপোনালোকক এবাৰ বুজাই দিলোঁ। 10.1 হ'লনে? এইটো এটা হ'ল। আৰু এটা আছে উপপাদ্য 10.2, যদি এটা বৃত্তৰ জ্যাই কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান তেন্তে জ্যাবোৰ পৰস্পৰ সমান। ইয়াত কি কৈছে? যদি এটা বৃত্তৰ জ্যাবোৰে কেন্দ্ৰত উৎপন্ন কৰা
কোনবোৰ সমান মানে এইটো কোণ কেৱল এইটো কোণ তেনেহ'লে এই জ্যাবোৰো সমান বুলি কৈছে এইটো মানে সেইটো উপপাদ্যৰ 10.1ৰ উল্টাটো ৰিভাৰ্চটো কৈছিলে এইটো চিপিচি মানে এইটো হেৰি হিচাপে দেখাই দিব পাৰিম সৰ্বসম যেতিয়া দেখাম ত্ৰিভুজ দুটা সৰ্বসম দেখাব লাগিব এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব ব্যাসাৰ্ধকেইটা সমান সমান হৈ যাব এইটো আৰু এইটো ব্যাসাৰ্ধ সমান এইটো ব্যাসাৰ্ধ সমান এইটো সমান তেনেহ'লে ত্ৰিভুজটা সৰ্বসম হৈ গ'ল চিপিচিটি হিচাপে এইটো জ্যা আৰু এইটো জ্যা সমান হৈ যাব এইটোৱে দেখাব দিছিলে হ'লনে এতিয়া কৰোঁ 10.2 বলক এটা কি অনুশীলনী 10.2 এক্সাৰচাইজ 10.2 এক নম্বৰ কি দিছে মনত পেলোৱা যে দুটা বৃত্ত সৰ্বসম যদি সিহঁতৰ ব্যাসাৰ্ধ একে দুটা বৃত্ত কেতিয়া সৰ্বসম হ'ব সিহঁতৰ যদি ব্যাসাৰ্ধ একে হয় প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এক নম্বৰ সলিউশন দুটা বৃত্ত ল'ব দিছে কি কৈছে প্ৰমাণ কৰিব দিছে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এই দুটা বৃত্ত সৰ্বসম মানে ব্যাসাৰ্ধ দুটাৰে সমান ইহঁতৰ জ্যাই কেন্দ্ৰত কি কৈছে সমান কোণ উৎপন্ন কৰিব দিছে সমান কোণ উৎপন্ন কৰে না সেইটো প্ৰমাণ কৰিব দিছে প্ৰথমটো জ্যা কি দিলোঁ এ বি ইয়াৰ পি কিউ ও অ চিত্ৰ আকতে ভালদৰে কম্পাছ ল'ব কাঠ পেঞ্চিল ল'ব আঁকিব আৰু ভালদৰে জোখ লৈ পেলাই আঁকিব এই দুটাৰ ব্যাসাৰ্ধ এইটোৰ আৰু এইটোৰ ব্যাসাৰ্ধ সমান হ'ব লাগিব মই এতিয়া আপোনালোকক শ্বৰ্টকাটত দেখাইছোঁ ইয়াত দিয়া আছে বৃত্ত দুটা সৰ্বসম অৰ্থাৎ সিহঁতৰ ব্যাসাৰ্ধ সমান আমি কি প্ৰমাণ কৰিব লাগে কেন্দ্ৰত এই কোণকেইটা সমান বুলি প্ৰমাণ কৰিব লাগে কেন্দ্ৰত বৃত্তৰ সমান যায় কেন্দ্ৰত উৎপন্ন কৰা কোণ বা কেন্দ্ৰত সৃষ্টি কৰা কোণকেইটা সমান আৰু এই জ্যাকেইটাও সমান বুলি দিছে হ'বনে ত্ৰিভুজ কি লওঁ এ অ বি আৰু ত্ৰিভুজ পি অ কিউৰ পৰা পাওঁ কি হ'ব জ্যাকেইটা সমান আছিলে এ বি ইকুৱেল পি কিউ আৰু কি কৈছিলে বৃত্ত দুটা সৰ্বসম আৰু ইয়াৰ ব্যাসাৰ্ধকেইটা সমান তেনেহ'লে কি হ'ব এ অ ইকুৱেল পি অ আৰু বি অ ইকুৱেল কিউ অ therefore ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ পি অ কিউ এইটো অ হ'ব এইটো অহা পি অ কিউ কি মতে বাহু মতে বাহু বা সাইড মতে আৰু কি লিখিব পাৰিম therefore এ অ বি angle AOB equal angle POQ CPCT হিচাপে হ'লনে অনুৰূপ অংশ হিচাপে ত্ৰিভুজটোৰ সৰ্বসম আছিলে ত্ৰিভুজটোৰ অনুৰূপ অংশবোৰো সমান হৈ যাব এইটো কোণ আৰু এইটো কোণ সমান হৈ গ'ল আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে প্ৰমাণ কৰে যে সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে therefore সৰ্বসম বৃত্তৰ সমান জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে
প্ৰমাণ কৰা হ'লনে বুজিলেনে ইজি আছিলে এই উপপাদ্যৰ নিচিনাই সেম খালি ইয়াত দুটা বৃত্ত ল'ব দিছে তাত এটা বৃত্ত আছিলে এটা 2 নম্বৰটো প্ৰমাণ কৰা যে যদি সৰ্বসম বৃত্তৰ জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান এবাৰ উল্টাটো দিছে জ্যাবোৰ সমান বুলি প্ৰমাণ কৰিব দিছে আগৰ উপপাদ্য 10.1 10.2 ৰ নিচিনাই টু সলিউশন দুটা বৃত্ত আকৌ মই বাৰে বাৰে কৈ আছোঁ বৃত্তবিলাক কম্পাছ দি কাঠ পেঞ্চিল দি ভালদৰে আঁকিব আৰু সৰ্বসম বৃত্ত হ'লে সদায় ব্যাসাৰ্ধ সমান হ'ব ব্যাসাৰ্ধকেইটা সমান ল'ব মানে জোখকেইটা সমান ল'ব কি কৈছে প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান মানে কি কৈছে যদি কেন্দ্ৰৰ কোণকেইটা সমান হয় এবাৰ আমাৰ কোণ সমান আগৰটো দেখাব দিছিলে তেনেহ'লে জ্যাবোৰ সমান দেখাব দিছে এবাৰ কি লিখিলো আগৰ নিচিনা A B C P Q R এবাৰ কোনকেইটা সমান বুলি দিছে খালি আমাক এই দুটা সমান জ্যাকেইটা সমান দেখাব দিছে এটা লিখি নকৰোঁ বাকীটো বুজিলে আপোনালোকে ডাইৰেক্ট লিখিব ত্ৰিভুজ A B C আৰু ত্ৰিভুজ P Q R ৰ পৰা কি লিখিম কি হ'ব এংগল ACB এইটো দিয়াই আছে আমাক এংগল PRQ দিয়া আছে আৰু ব্যাসাৰ্ধকেইটা সমান হৈ যাব AC ইকুৱেল PR আৰু BC ইকুৱেল QR সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ সদায় সমান ইয়াতো হ'ব এইটোতো দিয়াই আছে এইটো নেলিখিলো ব্যাসাৰ্ধ মানে AB ইকুৱেল PQ দিয়া আছে আৰু ইয়াত সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ সদায় সমান হ'লনে এইটো সমান হ'ল তেনেহ'লে আমি কি লিখিব পাৰিম বাহু কোণ বাহু হিচাপে ত্ৰিভুজ এটা সৰ্বসম হৈ গ'ল therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR বাহু কোণ বাহু হ'লনে এটা CP চিটা হিচাপে আমি কি লিখিব পাৰিম AB ইকুৱেল PQ therefore AB ইকুৱেল PQ CP CT হিচাপে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ corresponding part of congruent triangle মানে এইকেইটা সমান হৈ গ'ল এইটো প্ৰমাণ কৰিব দিছিলে আমাক তেন্তে জ্যাবোৰ সমান প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ জ্যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান এইটো প্ৰমাণিত হৈ গ'ল হ'লনে প্ৰমাণিত বুজিলে না আজি দুটা অনুশীলনী একেলগে কৰালো মানে সৰু সৰু আছিলে যে নেক্সট 10.3 কৰাম আৰু আপোনালোকে পাৰিলে মানে কি প্ৰায় পঢ়িবই লাগে মানে অনুশীলনীটা আৰম্ভ হোৱাৰ আগতে ইয়াৰ আগ কথাখিনি পঢ়িলে বহুত বস্তু জানা যায় মানে তেতিয়া মানে একোৰে হেল্প ল'বই নালাগে বহুত বস্তু গম পোৱা যায় থ্যাংকস ফৰ ৱাচিং তাৰপিছত কিবা ভুল থাকিলে মোক শুধৰাই দিব সেইখিনি নেক্সট ভিডিঅ'ত লগ পাম বাই